মাজুলী বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী নাথাকে, কিন্তু এতিয়াও আমি যেহেতু আপুনি এটা প্ৰশ্ন সুধিছিলে যে আমি এলায়েন্সৰ সপক্ষে, এলায়েন্সত আমি অতি কম সংখ্যক আসন বিচাৰিছোঁ আৰু যদি এলায়েন্স নহয়, ইতিমধ্যে আমাৰ সভাপতিয়ে ঘোষণা কৰিছে যে আমাৰ দলে 140খন দৰখাস্ত হৈছে। গতিকে আমি তেতিয়াতো মাজুলীতো আমি প্ৰাৰ্থী দিব লাগিব, এনেকুৱা কথা নাই। অকল মাজুলী বুলিয়ে নহয়, আমি বিভিন্ন অঞ্চলত প্ৰাৰ্থী দিব লাগিব। তথাপিও আমি অতি ধৈৰ্য সহকাৰে আমি 31 তাৰিখলৈ কংগ্ৰেছ দলক এটা ডেডলাইন দিছোঁ যে এলায়েন্স ইয়াৰ ভিতৰতে হ'ব লাগে, অন্যথা আমি আমাৰ ববীয়াকৈ আগবাঢ়ি যাম। ৰাইজৰ দলে ইতিমধ্যে ৰাজহুৱা কৰিছে এলায়েন্সৰ সপক্ষে আছোঁ। ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই বিভিন্ন সময়ত ভাষণ প্ৰদান কৰিছে আৰু আমিও এলায়েন্সৰ সহযোগী হিচাপে আছোঁ। আমি অতি কম আসনত এলায়েন্সত প্ৰাৰ্থী দিব বিচাৰিছোঁ আৰু এই এলায়েন্সটো ৰাইজৰ দল বা কংগ্ৰেছ বা জাতীয় পৰিষদ বা CPM-ৰ নহয়। এয়া এলায়েন্স ৰাইজৰ দলৰ নহয়, কংগ্ৰেছৰো নহয়, এয়া জনসাধাৰণে বিচাৰিছে। স্বেচ্ছাচাৰী স্বৈৰতান্ত্ৰিক এই চৰকাৰখনক উফৰাই পেলাবৰ কাৰণে অসমৰ জনসাধাৰণ উদ্গ্ৰীৱ হৈছে, কিন্তু এই জনসাধাৰণৰ উদ্গ্ৰীৱৰ যিটো পন্থা, সেই পন্থাটো কিন্তু বিৰোধী দলসকলে ল'ব লাগিব। ইয়াত আমাৰ কংগ্ৰেছ জ্যেষ্ঠ দল হিচাপে, দেশৰ মূল বিৰোধী দল হিচাপে তেখেতসকলে আগভাগ লোৱাটো প্ৰয়োজন। আৰু ইতিমধ্যে মই ক'ব নোখোজোঁ, প্ৰখ্যাত চিন্তাবিদ, অসমৰ বিবেক বুলি কোৱা হয় ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াও এইটো পলম হোৱা বুলি অনুভৱ কৰিছে। আমিতো কৈ আছোঁৱেই, আমাৰ সভাপতিয়েও কৈ আছে, এতিয়া অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে নিৰ্বাচন ঘোষিত হ'ব, মাৰ্চৰ ভিতৰতে সম্পাদনো হ'ব। গতিকে এই ক্ষেত্ৰত আমি বিলম্বৰ ৰহস্যটো আমিও বুজি পোৱা নাই। গতিকে মই আপোনালোকৰ যোগেদি কংগ্ৰেছ দলকো আহ্বান জনাইছোঁ যে যদিহে সঁচাকৈ ৰাজনৈতিক যুদ্ধ এখন অসমৰ জনসাধাৰণক সমস্যামুক্ত কৰিবলৈ বিচৰা যায়, তেতিয়াহ'লে এই এলায়েন্সৰ দৰকাৰ আৰু এই এলায়েন্সৰ শীঘ্ৰেই হোৱা বাঞ্ছনীয়। এনেইতো আপোনালোকে চাওক, এলায়েন্সটো হ'ব বুলি গৌৰৱ গগৈ ডাঙৰীয়া সদায় কৈ আছে, আমিও কৈছোঁ। আৰু আজি দুদিনমানৰ আগতে মই দিল্লীত আছিলোঁ, তেতিয়াও এখন সংবাদমেল জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ, CPM এনেকৈ আদি কৰি একেলগে কৰিছে। গতিকে বিৰোধীটো হ'বই, কিন্তু বিলম্বৰ কাৰণটো আমি বুজি পোৱা নাই। আজি যিহেতু ময়ো দিছপুৰৰ পৰা এলায়েন্সৰ প্ৰাৰ্থী হ'লে যুদ্ধত নামিবলৈ বিচাৰিছোঁ ৰাইজৰ দলৰ পৰা, গতিকে আমি ক্ষিপ্ৰতাৰে কাম কৰিবলৈ বিচাৰোঁ আৰু বিজেপিক পৰাভূত কৰিবলৈ ইমান অৰ্থবল, জনবল বৰ সহজ নহয়। গতিকে এলায়েন্সৰ অতি প্ৰয়োজন আৰু খুব সোনকালে এলায়েন্সৰ প্ৰয়োজন হয়। এলায়েন্স নহ'ব বুলি কোনো পক্ষই না কৰা নাই, গতিকে এলায়েন্সটো শীঘ্ৰেই অনুষ্ঠিত হ'ব লাগে। এয়া মোৰো আপোনালোকৰ যোগেদি কংগ্ৰেছ দল বা বাকী মিত্ৰ দলসকললৈ দাবী। চব ৰাজনৈতিক দলেতো নিৰ্বাচন খেলিবই, সেইটো এলায়েন্স হ'লেই খেলিব, এলায়েন্স নহ'লে নেখেলিব বুলি কথা নাই। কিন্তু যদি প্ৰশ্নটোৰ আজিৰ তাৰিখত উত্তৰ দিয়াটো বৰ ভাল নহ'ব, কাৰণ এতিয়াও সকলোৱে এলায়েন্সৰ সপক্ষে। আৰু আমি যদি এলায়েন্স নকৰোঁ, অসমৰ জনসাধাৰণৰ আমাৰ ওপৰত যি আস্থা আৰু আমাৰ প্ৰতি যিটো সদিচ্ছা, এই সদিচ্ছাবোৰ কিন্তু নাইকিয়া হ'ব বুলি আমি অনুভৱ কৰোঁ। জনসমাগমলৈ আহিলোঁ মানে যোৱা 24 তাৰিখে, আজি হ'ল আপোনাৰ 27 তাৰিখ, যোৱা 24 তাৰিখে ভাওনাৰ মহাৰোহৰ মই বিশিষ্ট অতিথি হিচাপে আছিলোঁ, কিন্তু সেইদিনাখন মই দিল্লীত থকা হেতুকে আহিব নোৱাৰিলোঁ। আৰু প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামীৰ আমন্ত্ৰণ ক্ৰমে আজি আহি মই এই ভাওনাসমূহত উপস্থিত হ'লোঁ। আৰু এই ভাওনা সভাত থাকি মোৰ এনেকুৱা এটা উপলব্ধি হৈছে যে এই ভাওনা যি শংকৰদেৱৰ আপুৰুগীয়া অনুপম সৃষ্টি, এই অনুপম সৃষ্টিৰ আজি মাজুলী সত্ৰ নগৰীত, মাজুলী আধ্যাত্মিক নগৰীত আজি এই আউনীআটীৰ প্ৰাংগণত ভাওনা সমাৰোহ জীয়াই ৰাখিছে। যোৱা 7 ডিচেম্বৰ
2024 কলিয়াপানী আউনীআটী সত্ৰৰ শাখাত তাতো ভাওনা সমাৰোহ হৈছিল অসম ভিত্তিত। মোকো তাতে সম্বৰ্ধনা অনুষ্ঠানলৈ মাতিছিল আৰু ময়ো তাত এখন ভাওনা আগবঢ়াইছিলোঁ, থাকিব নোৱাৰিলোঁ। সেয়েহে আজি এই এপাহতে যথেষ্ট ব্যস্ততা থকা স্বত্বেও আজি ভাওনা সমাৰোহ উপভোগ কৰিবলৈ আহিলোঁ। আৰু এই ভাওনা সমাৰোহ অতি আড়ম্বৰৰ বাবে ৰাজকীয়ভাৱে আউনীআটী সত্ৰাধিকাৰ বা আউনীআটী সত্ৰৰ সহযোগত, সত্ৰবৃন্দৰ সহযোগত, বিশিষ্ট ব্যক্তিসকলৰ সহযোগত আজি ভাওনা উৎসৱ উপভোগ কৰি নথৈ আনন্দিত হৈছে।